ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী বিক্ৰী কৰাৰ কেন্দ্ৰ কৰি উত্তপ্ত হ'ল ঢেকিয়াজুলিৰ ব্যৱসায়িক প্ৰতিষ্ঠান ভি মাৰ্ট। ব্যৱস্থা গ্ৰহণৰ দাবী ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত থকা ভি মাৰ্টৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত থকা ভি মাৰ্ট কৰ্তৃপক্ষই ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগত সংগঠনটোৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। উল্লেখ্য যে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ এগৰাকী কৰ্মীয়ে কিছু খাদ্য সামগ্ৰী ক্ৰয় কৰিছিল। খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ পিছত আটছাৰ কৰ্মীগৰাকীয়ে যেতিয়া টোপোলাটো খোলে তাত থকা কিছু খাদ্য সামগ্ৰীৰ ম্যাদ উকলি যোৱা দেখিবলৈ পায়। ইয়াৰ পিছতে ভি মাৰ্টৰ দায়িত্বহীনতাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা। সেয়েহে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা মোহন তাঁতী আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মিৰ্ধাৰ নেতৃত্বত সংগঠনটোৰ নেতা কৰ্মীসকলে ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত থকা ভি মাৰ্ট বন্ধ কৰাৰ দাবীত ভি মাৰ্টৰ সন্মুখতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত ঘটনাৰ খবৰ পাই ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাসৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। যোৱাকালি আমাৰ ওৰাঙৰ আমাৰ ছাত্ৰ নেতা চাহ জনজাতি ছাত্ৰ সন্থাৰ উপশাখাৰ সম্পাদক তেখেতে আহিছিলে ভি মাৰ্টলৈ আৰু পানীৰ বটল লৈছিলে আৰু যি ড্ৰিংকিং ৱাটাৰ ভিনেগাৰ। তো এই ড্ৰিংকিং ৱাটাৰ লোৱাৰ পিছত তেখেতে ইয়াৰ পৰা বিল চিল দি যেতিয়া ওলাই চায় যে তাত এক্সপায়াৰী ডেট পাৰ হৈ গৈছে। তো এতিয়া আমি বিগত সময়ছোৱাতো আমি কমপ্লেইন শুনি আছিলোঁ, ৰাইজে আমাক কমপ্লেইন কৰে যে ইয়াত 1/10 10 বাই 1 গেট 1 ফ্ৰী ইমান ফেচিলিটি ক'ৰ পৰা দিয়ে। তাৰমানে আমি এতিয়া গম পাইছোঁ যে আচলতে উকলি যোৱা ম্যাদ উকলি যোৱা বস্তুখিনিহে ইয়াত দিয়া হয় আৰু সেইকাৰণে এনেকুৱা হৈছে। আজি ঢেকিয়াজুলি অঞ্চলটো সহজ সৰল চাহ জনগোষ্ঠীয় মানুহ বা চহা মানুহখিনিৰ ইয়াত বসতি স্থান আছে আৰু ইয়াত সকলো মানুহ যে এক্সপায়াৰী ডেট চাই ল'ব সেইটো নহয়। মল চোৱাৰ পিছত আমাৰ গাঁও অঞ্চলৰ বা বাগান অঞ্চলৰ মানুহখিনিয়ে ভাবে যে আমি ইয়াত চব পিয়ৰিটি বস্তু পাম, কিন্তু ইয়াত যে ম্যাদ উকলি যোৱা বস্তু ইয়াত বিক্ৰী কৰি আছে সেইটোহে দুৰ্ভাগ্যজনক কথা। আৰু আমি ফুড প্ৰডাকশ্যন ফুড এণ্ড চিভিল ছাৰ্ভিচৰ যি ইনস্পেক্টৰ আছে আমি দাবী কৰিম যে তেখেতে যাতে এই যি ফুডৰ ওপৰত খাদ্য সামগ্ৰী যিবিলাক আছে সেইবিলাক যাতে তাৰ ওপৰত বেণ্ড কৰিব লাগে আৰু তন্নকৈ এইটো তদন্ত কৰিব লাগে। কাৰণ এতিয়া একদিন সময় পোৱাই যোৱাৰ পিছত সিহঁতে লুকুৱাৰ এটা প্ৰস্তুতি কৰিব আৰু যিহে ব্যৱহাৰ তেখেতসকলৰ ষ্টাফৰ সেইটো দুৰ্ভাগ্যজনক। কাষ্টমাৰৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিব নালাগে। আৰু আমি দাবী কৰিছোঁ যেতিয়ালৈকে ফুড এণ্ড চিভিল ছাৰ্ভিচৰ ছাপ্লায়াৰ ইনস্পেক্টৰে যেতিয়ালৈকে প্ৰত্যেকটা বস্তু অ'কে বুলি নকয় তেতিয়ালৈকে এই ভি মাৰ্টখন বন্ধ কৰি। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।